ঝুমুৰ বিনন্দিনীৰ পাছত এইবাৰ বাগৰুম্বা 10,000 শিল্পীৰে সৰু সজাইত প্ৰদৰ্শন হ'ব বাগৰুম্বা। জানুৱাৰীত অনুষ্ঠিত হ'ব বাগৰুম্বা নৃত্য। 2023 চনৰ 14 এপ্ৰিলত বিহু বিনন্দিয়া অনুষ্ঠানেৰে সৰু সজাই ষ্টেডিয়ামৰ পৰা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল অসম চৰকাৰ। যোৱা বৰ্ষৰ 24 ফেব্ৰুৱাৰীত ইতিহাস ৰচিবলৈ সক্ষম হৈছিল ঝুমুৰ বিনন্দিনী শীৰ্ষক অনুষ্ঠানেৰে। অসমীয়াৰ প্ৰাণৰ প্ৰাণ বিহু আৰু চাহ জনগোষ্ঠী আদিবাসীসকলৰ ঝুমুৰক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল। তাৰ পাছতেই এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে বড়ো জনগোষ্ঠীৰ বাগৰুম্বাক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে। 23খন জিলাৰ 10,000তকৈ অধিক শিল্পীৰ দ্বাৰা বাগৰুম্বা পৰিৱেশন প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে। বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা, এই বাগৰুম্বাকো আমি সেই দৃষ্টিভংগীৰে আমি উপস্থাপন কৰিবৰ কাৰণে এটা বৰ্ণাঢ্য প্ৰয়াস আমাৰ তৰফৰ পৰা কৰা হৈছে। অহা 17 জানুৱাৰী আমি জানো সেই দিনটো এগৰাকী পুৰুধা ব্যক্তিক আমি স্মৰণ কৰোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক। আৰু সেই পবিত্ৰ দিনটোতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহ্যময় গৰিমাময় উপস্থিতিৰে আমি প্ৰায় 10,000, এতিয়ালৈকে সংখ্যাটো অৱশ্যে ঠিক কৰিব পৰা নাই, 10,000 অধিক শিল্পীৰ সমাৱেশেৰে এই সৰু সজাই এই খেলপথাৰত আমি এই লোকসংগীতক লোককৃষ্টিক আমি তুলি ধৰাৰ আমি প্ৰয়াস কৰিম। সৰু সজাই ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই পৰ্যবেক্ষণ কৰে খেলপথাৰখন। বাগৰুম্বা সুন্দৰ নিখুঁত উপস্থাপনৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে সৰু সজাইত 3 দিনীয়াকৈ। 4 পৰা 6 জানুৱাৰী মাষ্টাৰ প্ৰশিক্ষকৰ। মাষ্টাৰ প্ৰশিক্ষকে সৰু সজাইত প্ৰশিক্ষণ গ্ৰহণ কৰি 23খন জিলালৈ গৈ নিজৰ জিলাৰ শিল্পীসকলক দিব 3 দিনীয়াকৈ 8 পৰা 10 জানুৱাৰী প্ৰশিক্ষণ। ইয়াৰ পাছতে 23খন জিলাৰ শিল্পীসকলক 11 জানুৱাৰীত গুৱাহাটীলৈ আনি মূল প্ৰশিক্ষণৰ বাবে সাজু কৰিব শিল্পীসকলক। 4 দিনীয়াকৈ সৰু সজাইত 12 পৰা 15 জানুৱাৰীলৈ হ'ব অনুশীলন। 4, 5, 6 এই 3টা দিনত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক আমি এই স্থানত আমি প্ৰশিক্ষণ দিম। 8, 9, 10 এই 3 দিনত মাষ্টাৰ ট্ৰেইনাৰসকল আমাৰ ৰাজ্যখনৰ 23খন জিলালৈ গুচি যাব। 23খন জিলাত যিসকল শিল্পীক আমি ইতিমধ্যে তালিকাভুক্ত কৰিছোঁ তেওঁলোকক এটা বিশেষ ভিডিঅ' ট্ৰেকৰ জৰিয়তে আমি প্ৰশিক্ষণ দিম। 8, 9, 10, 11 তাৰিখৰ দিনা সমগ্ৰ অসমৰ শিল্পীসকলক আমি গুৱাহাটীলৈ লৈ আনিম। আৰু 12, 13, 14, 15 এই 4টা দিনত ইয়াতে যেনেধৰণে আমি বিহু আখৰা কৰিছিলোঁ, যেনেধৰণে আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ, এই পূৰ্ণ পৰ্যায়ৰ আখৰা আমি ইয়াতে সম্পন্ন কৰিম। 16 তাৰিখৰ দিনাখন আৰু কিবা খুটখাট যদি কিবা থাকি যায় সেইখিনি আমি চোৱা চিতা কৰি 17 তাৰিখে সন্ধিয়া আলোক উজ্জ্বল পৰিৱেশৰ মাজত আমি এই আনন্দ সুন্দৰ বাগৰুম্বা আমি সমগ্ৰ বিশ্ববাসীৰ আগত উপস্থাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিম। বাগৰুম্বাক প্ৰদৰ্শনেৰে বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ মুহূৰ্তত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী মোদী। ইতিমধ্যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা সঁহাৰি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীলৈ। ভিডিঅ'ৰ জাৰ্নেলিষ্ট অজয় গুপ্তাৰ সৈতে দীপাংকৰ মেধি, অসম লাইভ 24।